ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক শাৰীৰিকভাৱে প্ৰহাৰ, সভাপতি যুগল কিশোৰ গগৈক প্ৰহাৰ একাংশ উদ্দণ্ড যুৱকৰ। নিশা প্ৰায় 11 বজাত প্ৰহাৰ কৰে একাংশ যুৱকে। নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ। যোৱা নিশা অনুষ্ঠিত হোৱা নাটকৰ প্ৰতিযোগিতা চলি থকা সময়তে সৃষ্টি হয় মাৰপিটৰ ঘটনা। নামটি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই ঘটনা সন্দৰ্ভত ব্যৱস্থা নোলোৱাত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে নামটিৰ মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘাট কাৰ্যসূচী গ্ৰহণ কৰিছে। ন্যায় নোপোৱা পৰ্যন্ত অব্যাহত ৰাখিব এই প্ৰতিবাদ। উল্লেখযোগ্য যে যোৱা নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকাৰ সময়তে একাংশ যুৱকে অশ্লীল বাক্য প্ৰয়োগ কৰাত সভাপতি যুগল কিশোৰ গগৈয়ে শান্ত কৰিবলৈ চেষ্টা কৰে। পৰৱৰ্তী সময়ত সভাপতি যুগল কিশোৰ গগৈক উদণ্ড যুৱকে বুকু, মুখ, পেটত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰে। যোৱা নিশা সংঘটিত এই ঘটনাৰ পিছতে আজি পুৱাৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আমাক ন্যায় লাগে শ্লোগানেৰে ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী বৰ্জন কৰে। এই ঘটনাৰ পিছতে নামটি মহাবিদ্যালয়ৰ অধ্যক্ষই নামটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আচলতে ঘটনাটো কি হৈছিলে যে কালি পাৰ্টিকুলাৰলি কালি বস্তুটো অকণমান বেয়ালৈ গুচি গ'ল। আমাৰ যোৱা 3 দিন ধৰি নাটক চলি আছে, যুৱ মহোৎসৱ, ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ নাটক চলি আছিলে। নাটক প্ৰতিযোগিতাত ইয়াৰে বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী, ইয়াৰ নিৰাপত্তা বাহিনীৰ কোনো নিয়ম নীতি নাই, তেওঁলোকে গাফিলতিৰ বাবে বহুত বাহিৰা মানুহ সোমাই আহে, নিচাজাতীয় দ্ৰব্য খাই পানি উৎপাত কৰে। কালি যেতিয়া শেষৰ দিনাখন নাটক চলি আছিলে, তেতিয়া এই নাটকৰ সময়ত যেতিয়া নাটকৰ চিটুৱেশ্যনত আমি যেতিয়া বেয়া শব্দ শুনিব ধৰোঁ, আমি আগফালে ৰৈ আছিলোঁ, থিয় হৈ থকাত যেতিয়া নাটক চলি থকা অৱস্থাত বেয়া শব্দ শুনো, তেতিয়া মই আৰু মোৰ লগত আমাৰ ইউনিভাৰ্চিটিৰ এজন ছিনিয়ৰৰ সৈতে আমি গৈ চাওঁ যে কোন জেগাতনো হুলস্থুল কৰি আছে, কোন জেগাতনো বেয়াকৈ কৰি থকা হৈছে। বেয়া মানে অতিপাত অশ্লীল শব্দ, য'ত নেকি এখন নাটক কৰি থাকোঁতে এখন থিয়েটাৰ নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় ছোৱালী হয়, এখন বিশেষ মহাবিদ্যালয় ছোৱালী হয়। আমি গম পাইছোঁ, কথা পাতোঁতে তেতিয়াই গম পাইছোঁ, ভদ্ৰভাৱে বুজাইছোঁ যে এনেকুৱা ধৰণৰ নকৰিবা বা এনেকুৱা ধৰণৰ নকৰক। তাৰপিছত যেতিয়া এই কথাখিনি যেতিয়া গৈ পেলাই তেওঁ নিজে গাত পাতি লৈছে যে তেওঁক কেলে কৰোঁ, তেওঁক আমি কোৱা নাছিলোঁ হয়, আমি কৈছোঁ যে আটাইকে কৈছোঁ, তোমালোক কোন কলেজৰ আছা, এনেকৈ সুধিছোঁ। তেওঁ নিজে সেই মহাবিদ্যালয়খনৰ নাম লৈ মহাবিদ্যালয়খনক গৰিহণা দিছে, গাত পাতি লৈছে। তেওঁ নিজৰ মহাবিদ্যালয়খনৰ নাম কৈছে, তেওঁৰ নামো আমি গম পাওঁ, তেওঁ কোনগৰাকী হয়, তেওঁৰ নাম পৰ্যন্ত আমি গম পাওঁ, ইমান ভদ্ৰভাৱে কৈছে। তাৰপাছতে তেওঁ কান্দি ওলাই গুচি গ'ল। আমি কথা পাতি আছোঁ, কথা পতাৰ পৰা গম পালোঁ যে তেখেতলোকেই আছিলে যোনে সেই অভদ্ৰামীসমূহ কৰি আছিলে। নাটক চলি থকা ছাত্ৰী জড়িত আছে। তেখেতে কান্দি তেখেতৰ ককায়েক হয়তো সম্ভৱ, তেখেতক লৈ আহিছে। আৰু মোৰ দেখিছে তেতিয়া মোৰ ইউনিভাৰ্চিটিৰ ID কাৰ্ড লাগি আছে, ইউনিভাৰ্চিটি কোড পিন্ধি আছোঁ, কোড চাইছে তেওঁ কোন হয়। বিগত কেইদিন কেইবাদিন ধৰি মানে ইয়াতে মূল সমস্যাটো হৈছে যে সন্মুখত তিনিআলিটোৰ ওচৰত তেওঁলোকে নিৰাপত্তা বাহিনী ৰাখি থৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ গাড়ীসমূহকে সোমাব নিদিয়ে তেওঁলোকে, কিন্তু মদ খোৱা মানুহকেইজন কেনেকৈ সোমাব পাৰে, এই আবেষ্টনীটোৰ মাজত কেনেকৈ সোমাইছিলে। ইয়াৰ এই অংশত ইয়াত মাৰিছে, বোকাত ঠেলি খালত পেলাই দিছে, এনেকুৱা অৱস্থা। মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে নিয়া হৈছে, কিন্তু তেওঁলোকৰ ফালৰ পৰা সুদুত্তৰ ভালদৰে পোৱা নাই। আমি হাতেৰে ঘুচি আহিছে, ফুলি আহিছে বৰ্তমান, মানে এনেকুৱা বিষ হৈছে যে মই ধৰিব পৰা নাই যে কি হৈছে। ইণ্টাৰনেল ইঞ্জুৰি খুব সম্ভৱ হ'ব পাৰে। আমি অতি দুখেৰে জনাওঁ যে কালি নাটক চলি থকা অৱস্থাত এটা বৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল, যিটো কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতাৰ সভাপতিজনক মানে সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে কোনো এক দুষ্ট চক্ৰই চেষ্টা কৰিলে, আৰু এতিয়া আমি আমাৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত এখন এজাহাৰ দিবৰ কাৰণে আগবাঢ়িছোঁ। তেখেতক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে, আৰু আমি এই এজাহাৰখন দি আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম, আহ্বান জনাম, দাবী জনাম যাতে সোনকালে আমাৰ দুষ্কৃতিকাৰীজনক ধৰিব পাৰে। আৰক্ষী সেইটো সময়ত আছিলে বুলি কৈছে, কিন্তু মইতো ভিতৰত আছিলোঁ, ইয়াত বাহিৰত প্ৰগ্ৰেম চলি আছিলে, আৰক্ষীও আছিলে, কিন্তু আৰক্ষীয়ে যি ধৰণে মানে সহযোগিতা আগবঢ়াব লাগিছিলে সেইধৰণে সহযোগিতা আগবঢ়োৱা নাই বুলি
আমাৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ কথা পাই জনাইছে। বাহিৰা ছাত্ৰ ছাত্ৰী কলেজৰ আমাৰ যিহেতু পৰিসৰটো খুব সীমিত, সেইকাৰণে আমি কলেজৰ গাতে লাগি থকা এটুকুৰা খালী মাটিত পেণ্ডেলটো বনাই তাত নাটক প্ৰদৰ্শন কৰিব লগা হৈছে। যিহেতু আমাৰ অডিটৰিয়ামটো সৰু, সেইকাৰণে তাত আমাৰ তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল, যিটো কাৰণে মই খুব দুখ প্ৰকাশ কৰিছোঁ। এতিয়া এজাহাৰ দাখিল কৰিবলৈ ওলাইছোঁ।